ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্সৰ চেপ্টাৰ 4 পদাৰ্থ ধাতু আৰু অধাতু। ইয়াৰে অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন আজি আমি আলোচনা কৰিম আৰু তোমালোকে ক্লাছ 6ৰ পৰা 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এইটো চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা। তো ইয়াতে 1 নম্বৰ যেটো প্ৰশ্ন দিছে সেই প্ৰশ্নটো কি কৈছে, তলৰ কোনবোৰক পিটি পাতল আকাৰলৈ নিব পাৰি। তো আমি জানো যে ধাতুৰ এটা ধৰ্ম আছে, যেটো ধৰ্মৰ কাৰণে ধাতুবোৰক হাতুৰিৰে কোবাই পাতল আকাৰলৈ নিব পাৰি। সেইটো ধৰ্মক ঘাত সহনীয়তা বুলি কোৱা হয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জিংক। 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, তলত দিয়া কোনটো উক্তি শুদ্ধ। ইয়াৰ ক নম্বৰ দিছে সকলো ধাতু নমনীয়। এটো শুদ্ধ নহয়, কাৰণ সকলো ধাতু নমনীয় নহয়। যেনেকুৱা তোমাৰ যেটো মাৰ্কাৰী ধাতু আছে হেতু জুলীয়া হয়, তো জুলীয়া হলে তো এটো নমনীয় হ'বই নোৱাৰে, এটো নহয়। খ নম্বৰ দিছে সকলো অধাতু নমনীয়। অধাতুবোৰৰ নমনীয় গুণ কেনেকৈ হ'ব, কাৰণ অধাতুবোৰ গেছ হ'ব পাৰে, সেইকাৰণে এটোও নহয়। গ নম্বৰ দিছে সাধাৰণতে ধাতুসমূহ নমনীয়, তো এটো কাৰেক্ট হ'ব, মানে জেনেৰেলি যিবোৰ ধাতু আছে সেইবোৰ নমনীয় হয়। আৰু ঘ নম্বৰ দিছে কিছুমান অধাতু নমনীয়, এটো নহয়। তাৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ। 3 নম্বৰত কি কৈছে, খালি ঠাই পূৰ কৰা। ফসফৰাছ এবিধ অতি এটো সক্ৰিয় অধাতু। ফসফৰাছ এটা অধাতু হয়, যাৰ সংকেত হৈছে পি। খ নম্বৰ কি কৈছে চোৱা, ধাতুসমূহ তাপ আৰু ধাতুসমূহ কি হয়, তাপ আৰু বিদ্যুতৰ কি হয়, ভাল পৰিবাহী বা সুপৰিবাহীও তুমি লিখিব পাৰা। গ নম্বৰটো দিছে তামতকৈ লো অধিক কি হ'ব, সক্ৰিয় হ'ব। ঘ নম্বৰটো কি কৈছে চোৱা, ধাতুসমূহে অম্ল এচিডৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে, হাইড্ৰজেন গেছ উৎপন্ন কৰে। 4 নম্বৰ প্ৰশ্নটো কি কৈছে, উক্তিবোৰ শুদ্ধ হলে সু লিখিব লাগে আৰু অশুদ্ধ হলে অ লিখিব লাগে। ইয়াতে চোৱা ক নম্বৰটো কি কৈছে, সাধাৰণতে অধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰে। ইয়াতে চোৱা কি কৈছে, অধাতুৰ কথা কৈছে। তো অধাতুৱে কেতিয়াও এচিডৰ লগত বিক্ৰিয়া নকৰে, কিন্তু ইয়াতে কৰে বুলি কৈছে, তো এইটো হ'ব অশুদ্ধ, অ লিখিব লাগিব। খ নম্বৰ দিছে সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। এইটো শুদ্ধ হয়, সেইকাৰণে সোডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়, এই কথাটো তোমালোকে মনত ৰাখিবা। গ নম্বৰ দিছে জিংক সালফেটৰ দ্ৰৱৰ পৰা তামে জিংকক অপসাৰিত কৰে। এইটো অশুদ্ধ হ'ব, কাৰণ তোমাৰ যেটো জিংক সালফেট আছে, জিংক সালফেটৰ পৰা তামে জিংকক অপসাৰিত কৰিব নোৱাৰে, কাৰণ তোমাৰ তাম জিংকতকৈ কম সক্ৰিয়। ঘ নম্বৰ কি দিছে চোৱা, কয়লা টানি তাৰৰ ৰূপ দিব পাৰি। এইটো মিছা কথা, তো এইটো অশুদ্ধ হ'ব, কাৰণ তোমাৰ কয়লা হৈছে এটা অধাতু। তো অধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা কোনোটোৱে গুণ নাই, গতিকে ইহঁতক আমি টানি তাৰলৈ ৰূপ দিব নোৱাৰোঁ। 5 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে, এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে। তো 1 নম্বৰ চোৱাটো কি কৈছে, ইয়াতে ধৰ্ম দিয়া আছে, ইয়াতে ধাতু আৰু দিয়া আছে অধাতু। তো বাহ্যিক ৰূপ বাহিৰৰ পৰা দেখাত কেনেকুৱা, তো ইয়াৰ দুটি থাকে চিকমিকিয়া, আৰু ইয়াৰ দুটি নাথাকে চিকমিকিয়া নহয়। কঠিনতা, তো ধাতুসমূহ কঠিন হয় বা দৃঢ় হয়, কিন্তু অধাতুসমূহ কোমল হয় বা অদৃঢ় হয়। 3 নম্বৰ হৈছে ঘাত সহনীয়, তো ধাতুসমূহ ঘাত সহনশীল হয় আৰু অধাতুসমূহ ঠুনুকা হয় বা ঘাত সহনশীল নহয়। নমনীয়তা, তো তোমাৰ ধাতুসমূহ নমনীয় গুণ সম্পন্ন, কিন্তু অধাতুসমূহ নমনীয় গুণ সম্পন্ন নহয়। 5 নম্বৰ তাপৰ পৰিবাহিতা, তো ধাতুসমূহে তাপ পৰিবহন কৰিব পাৰে, অৰ্থাৎ তাপৰ পৰিবাহী হয়, আৰু অধাতুসমূহ তাপৰ অপৰিবাহী। বুজি পালা। 6 নম্বৰ কি কৈছে চোৱা, বিদ্যুৎ পৰিবাহিতা, তো ধাতুসমূহে বিদ্যুৎ পৰিবহন কৰিব পাৰে, কিন্তু অধাতুসমূহে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, অৰ্থাৎ বিদ্যুতৰ অপৰিবাহী। 6 নম্বৰ প্ৰশ্ন চোৱা, কাৰণ দৰ্শোৱা, কাৰণ লিখিব লাগে। খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়, এইটো কিয় ব্যৱহাৰ কৰা হয় সেই কাৰণটো আমি লিখিব লাগে।
তো ইয়াৰে এনসাৰ তুমি এনেদৰে লিখিবা। এইবোৰ বহুত দৰকাৰী হয়, তোমালোকৰ ক্লাছ 10তো লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন। এলুমিনিয়াম এবিধ ঘাত সহনীল আৰু নমনীয় ধাতু। এলুমিনিয়ামক ইচ্ছামতে পাতল পাতৰ আকাৰ দিব পাৰি। এলুমিনিয়ামে খাদ্যবস্তু আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে, সেয়ে খাদ্যবস্তু ভালে থাকে আৰু বহুদিন টিকে। সেয়ে খাদ্যবস্তু মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। এনেকৈ এনসাৰ লিখিবা। খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ সদায় ধাতুৰে তৈয়াৰী। তো কিহৰ কাৰণে ধাতুৰে তৈয়াৰ কৰা হয় সেইটোৰ এনসাৰ তুমি লিখিব লাগে। তো ইয়াৰে এনসাৰ তুমি এনেদৰে লিখিবা, ধাতুসমূহ তাপ আৰু বিদ্যুতৰ পৰিবাহী। পৰিবহণ পদ্ধতিৰে ধাতুবোৰৰ মাজেৰে তাপ পৰিবহণ হয়। ইয়াতে চোৱা, যিটো পৰিবহণ পদ্ধতি আছে সেইটো হৈছে তোমাৰ গোটা পদাৰ্থৰ মাজেৰে তাপ পৰিবহণ হোৱা পদ্ধতি। তাৰপিছত ধাতুবোৰৰ ৰোধ বেছি মানে কি, অৰ্থাৎ বেছি তাপ পালেও ইহঁতে সোনকালে গলি নাযায় বা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মামৰে নধৰে, সেয়ে বেছি তাপ পৰিবহণ কৰিব পাৰে। সেইকাৰণে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তামে জিংককে লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। কিয় নোৱাৰে সেইটো লিখিব লাগে। জিংক তামতকৈ ৰাসায়নিকভাৱে সক্ৰিয়। তো কম সক্ৰিয় ধাতু এটাই অধিক সক্ৰিয় ধাতুক তাৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে, সেয়ে তামে জিংককে লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। বুজি পালা। ঘ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, ছডিয়াম আৰু পটাছিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়। বহুতেই ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন, তোমালোকৰ এইবোৰ ক্লাছ 9-10তো লাগিব। আৰু তোমালোকে চেপ্টাৰবোৰ সদায় ৰিডিং কৰিব লাগিব, কাৰণ চেপ্টাৰবোৰৰ নলেজ তোমালোকৰ থাকিব লাগিব। আজিকালি কিন্তু কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ হৈছে। ইয়াৰে আনসাৰ কেনেকৈ লিখিবা, ছডিয়াম আৰু পটাছিয়াম ধাতু অতি সক্ৰিয় ধাতু। ইহঁতে জলীয় বাষ্প আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে। সেইকাৰণে পটাছিয়াম আৰু ছডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা, তোমালোকক মই PDF ফাইলটো প্ৰভাইড কৰিম। 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে, ব্যাখ্যা কৰা। নেমু টেঙাৰ আচাৰবোৰ ধাতৱীয় পাত্ৰত ৰখা নহয়। তো কিয় ৰখা নহয় সেইটো আমি লিখিব লাগে। চোৱা, এচিডে ধাতুৰ মাজত বিক্ৰিয়া কৰি ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। নেমু টেঙাত চাইট্ৰিক এচিড থাকে আৰু এই এচিডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়ামৰ লৱণ অৰ্থাৎ ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। সেয়ে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত ৰখা নহয়। বুজি পালা। 8 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে, স্তম্ভ এত থকা পদাৰ্থসমূহক স্তম্ভ বিত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা। মানে ইহঁতৰ স্তম্ভ এত যি তোমাৰ কিছুমান ধাতুৰ অধাতুৰ নাম দি আছে আৰু বিত দি আছে কিছুমান ব্যৱহাৰ, তো এইটোৰ লগত মিলাব লাগে। তো ইয়াতে চোৱা, এইটো যদি তুমি মিলাবলৈ যোৱা এইটো এনেকৈ মিলাব লাগিব। চোৱা, সোণ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, অলংকাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়, তো এইটো ঘ নম্বৰৰ লগত মিলিব। লো, চোৱা লো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, এইটো যন্ত্ৰ পাতি বনাবলৈ লো ব্যৱহাৰ কৰা হয়। আৰু এলুমিনিয়ামটো কিয় ব্যৱহাৰ কৰা হয়, খাদ্যবস্তু মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়। কাৰ্বনটো ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে, কাৰ্বন ব্যৱহাৰ কৰা হয় ইন্ধন হিচাপে, এইটো 6 নম্বৰৰ লগত মিলিব। আৰু তাম ব্যৱহাৰ কৰা হয় বৈদ্যুতিক তাৰত ব্যৱহাৰ কৰা হয়। আৰু পাৰাটো ক'ত ব্যৱহাৰ কৰা হয়, থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয়। 9 নম্বৰ প্ৰশ্ন চোৱা, 9 নম্বৰ প্ৰশ্নত কি কৈছে, কি ঘটিব যেতিয়া তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয়। তো ইয়াৰে এনসাৰটো চোৱা, এইটো বহুতেই ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন। চোৱা, তামৰ প্লেটত লঘু ছালফিউৰিক এচিড ঢলা হ'লে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয়, কাৰণ তাম হাইড্ৰজেনতকৈ কম সক্ৰিয়, সেয়ে তামে হাইড্ৰজেনক অপসাৰিত কৰিব নোৱাৰে। কিন্তু ঘাৰ ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই কথাখিনি কিন্তু তোমালোকে মনত ৰাখিব লাগিব। তো ইয়াৰে যিটো শব্দ সমীকৰণ লিখিবলৈ দিছে চোৱা, কপাৰ প্লাছ ঘাৰ ছালফিউৰিক এচিড উৎপন্ন কৰে কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ। খ নম্বৰটো চোৱা, খ নম্বৰত কি কৈছে, কপাৰ ছালফেট দ্ৰৱত লুৰ গজাল ৰখা হয়। তো এইটো কি হ'ব, কপাৰ ছালফেট দ্ৰৱত লুৰ গজাল ৰাখিলে লুৰ গজালৰ ওপৰত মুগা তৰপ পৰিব, কাৰণ কপাৰ ছালফেটে লুৰ লগত বিক্ৰিয়া কৰি আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন হয়। আৰু এই উৎপন্ন হোৱা কপাৰে লুৰ গজালৰ ওপৰত জমা হয়, সেইকাৰণে লুৰ গজালটো মুগা বৰণৰ হয়। ইয়াৰে শব্দ সমীকৰণটো হ'ব এনেধৰণৰ, কপাৰ ছালফেট প্লাছ লু উৎপন্ন হ'ব তোমাৰ আইৰণ ছালফেট আৰু
কপাৰ যিবোৰ পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটে সেইবোৰক কয় বিক্ৰিয়ক পদাৰ্থ আৰু যিবোৰ পদাৰ্থ উৎপন্ন হয় সেইবোৰক কয় বিক্ৰিয়াজাত পদাৰ্থ এই কথাখিনিও মনত ৰাখিবা 10 নম্বৰ 10 নম্বৰ প্ৰশ্নটো কি কৈছে আজিকালি যে কোৱেশ্চন পেটাৰ্ন চেঞ্জ হৈছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহাটো বেছি সম্ভাৱনীয় হালনি এটুকুৰা জ্বলন্ত এঙাল লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব তো ইয়াৰে এনসাৰটো লিখিবা এনে ধৰণে হালনিয়ে লিটমাছ পেপাৰৰ দ্বাৰা গেছটোৰ প্ৰকৃতি জানিব পাৰিব আৰু কেনেকৈ জানিব পাৰিব চোৱা গেছটো নীলা লিটমাছ ৰঙা কৰিলে গেছটো আম্লিক হ'ব কাৰণ তোমাৰ এচিড আম্লিক মানে এচিডে সদায় নীলা লিটমাছ কি কৰে ৰঙা কৰে আৰু ৰঙা লিটমাছ নীলা কৰিলে গেছটো ক্ষাৰকীয় হ'ব কাৰণ যিবোৰ ক্ষাৰক আছে ক্ষাৰকে ৰঙা লিটমাছ কি কৰে নীলা কৰে বুজি পালা খ নম্বৰ প্ৰশ্নটো চোৱা এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখা তো তোমালোকে শব্দ সমীকৰণ লিখিব লাগে মই ইয়াতে ৰাসায়নিক সমীকৰণত দি দিছো তো তোমালোকে ওপৰতো লিখিলেই হ'ব এটো নিলিখিলেও হ'ব তথাপি জানি থোৱা ভাল কাৰ্বন অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে অৰ্থাৎ সি মানে কাৰ্বন O2 মানে অক্সিজেন উৎপন্ন কৰিছে কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2 2 নম্বৰ চোৱা কি কৈছে কাৰ্বন ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কাৰ্বনিক এসিড উৎপন্ন কৰে তো CO2 মানে কাৰ্বন ডাই অক্সাইড H2O মানে পানী উৎপন্ন কৰিছে কাৰ্বনিক এসিড অৰ্থাৎ H2 আৰু CO3 11 নম্বৰ প্ৰশ্ন চোৱা আৰু এটো আজিৰ কাৰণে শেষৰ প্ৰশ্ন এদিনাখন ৰীতা মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণৰ গহনা পলিশ কৰিবলৈ দিলে পাঁচদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনিলে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য পৰিমাণে কমিছে ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে তো ইয়াৰে এনসাৰ তুমি এনেদৰে লিখিবা পুৰণি গহনা সাফা কৰিবলৈ সোণ এচিডত ডুবোৱা হয় এচিডত ডুবালে মলিৰ লগতে সামান্য পৰিমাণে সোণো ক্ষয় হয় ফলত গহনাডালৰ ওজন সামান্য পৰিমাণে কমে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ কোৱেশ্চন আনসাৰ লৈ ধন্যবাদ